যশোদাই কি কৰিলে যশোদাই কেৱল পুত্ৰ কৈ হাঁহ পুত্ৰ কৈ তেওঁ ভগৱন্তৰ সেই শিশুলীলাতেই আনন্দ হৈ থাকিলে কিন্তু আজি আই দেৱহতীয়ে কি কৰিলে তেওঁ জীৱনৰ গতি বিচাৰিলে যশোদাই কিন্তু গতি নিবিচাৰিলে যশোদাৰ গতি নাই আপুনি ভাগৱতত যশোদাৰ কিমান কথা আছে একো নাই নাই কিন্তু আজি দেৱহতী আই কি কৰিলে দুগৰাকী মাতৃ এগৰাকী মাতৃয়ে ভগৱন্তক পায়ো হেৰুৱালে আৰু এগৰাকী আয়ে ভগৱন্তক পাই সৎ কামত ব্যৱহাৰ কৰিলে যিটো কথা আজি সমস্ত জগত তৰি গ'ল আই দেৱহতী তৰি গ'ল যি কাৰণে আজি গোটেই জগতৰ কাৰণে ভক্তি যুগ ইয়াৰ পিছত ভক্তি যুগ আছে খুব পৰমাৰ্থী যুগ আছে ভক্তি যুগ আৰু ভক্তি যুগ সাংখ্য যুগ যুগমানিকৰ পেৰা খোলাই দিলে নহয়নে বাৰু গতিকে আমি প্ৰত্যেকজন লোকে ভাবিব লাগিব কথাবিলাক ভাবোঁ আইসকলে ভাবিব লাগিব সেইকাৰণে কৃপালু মাধৱ মহাপুৰুষে নামঘোষা আৰম্ভ কৰি একেবাৰে শেষত মহাতত্বৰে নামঘোষা সামৰণি মাৰিছে কি মাৰিছে এই ভাবক ভাই ভজ ভগৱন্ত ভক্তিভাৱে ভাবিব লাগিব এনেই চিঞৰি থাকিলে নহ'ব ভগৱন্ত ভজিয়া পৰম গতি পাৱে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভকতক সমনে ন ধাৱে এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত নভজি চলয় যম থাৱে ভাবক ভাই ভজু ভগৱন্ত ভক্তি ভাৱে নহয় বাৰু কি কৈছে এই ভাবাচোন ভগৱন্তক ভজিলে পৰম গতি পাব ভগৱন্তক ভজা লোকে জীৱনলৈ চমন যায় নহয় চমন মানে আপোনালোকে চমন আহে নহয় কেতিয়াবা ক'ৰ্টৰ পৰা ভগৱন্ত নভজি চলয় যম থাৱে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক নভজিলে ক'লৈ যাব লাগিব যমৰ ঘৰলৈ আচলতে সেই যমৰ ঘৰৰ কথা কোৱা নাই তাত মই সেই কথাটোকে বুজাব বিচাৰিছোঁ যম মানে ভগৱন্তক নভজীয়া চলয় যম থাৱ আমি যেতিয়া নীতিৰ বাহিৰত কাম কৰোঁ নহয়নে বাৰু নীতিৰ বাহিৰত কাম কৰিলে আমাৰ কি হয় আইনী মেৰপাকত আমি সোমাও নোসোমাওঁ আমি যেতিয়া নীতিৰ বাহিৰত কাম কৰিম আইনৰ বিৰোধ কৰ্ম কৰিম তেতিয়াহ'লে আইনৰ পৰা আমালৈ চমন আহেনে নাহে যম মানে সংযম যম মানে নিয়ম যম মানে আচাৰ যম মানে হ'ল সাধনা এই কথাখিনি বা যিদিনাখনি আপুনি বিমুখ হ'ব তেতিয়াহ'লে যমৰ ঘৰৰ পৰা আপোনাৰ চমন আহে আপুনি গুৰুৰ কথা লোৱাৰ পাছত যেতিয়া নিয়মমতে যেতিয়া গুৰু সেৱা নকৰিব গুৰুৰ পৰা যেতিয়া আপুনি নাম কথা গ্ৰহণ কৰাৰ পাছত সঠিকভাৱে যেতিয়া নাম আপুনি পৰিধান নকৰিব তেতিয়া আপোনাৰ নীতিৰ পৰা অৰ্থাৎ আইনী মেৰপাকত সোমাব অৰ্থাৎ যমৰ মেৰপাকত সোমাব যম মানে সংযম সংযমে আপোনাক কি কৰিব চমন জাৰি কৰিব যে তই গাব নালাগে বৈ তোৰ হ'ল সেইটোকে কৈছে ভগৱন্তক নভজি চলয় যম থাৱ সেই যমৰ কবলত পৰিব লাগিব অৰ্থাৎ আইনী মেৰপাকত আমি সোমাই পৰিব লাগিব যম মানে হ'ল কথাটো বুজিলেনে যম শব্দৰ অৰ্থ সেইকাৰণে কৈছে আনুজত হবে মিছা ভক্তিৰ ভাৱে ভাই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে আনুজত হবে মিছা ভক্তিৰ অভাৱে আপুনি যিমান কৰ্ম কৰক যদি ভক্তি নাথাকে নহ'ব আমিতো কামটো কৰাটো ঢেৰ কৰি আছোঁ নহয় জানো কিমান দান দিছোঁ কিমান টকা পইচা দিছোঁ নামঘৰ বনাই দিছোঁ কিমান আনতে অহা আমাৰ কৃষ্ণ জন্মাষ্টমী দেখোন একদম সাংঘাতিক এটা পৰিৱেশ সেইবোৰতো আমি কৰিছোঁ তাৰ পাছতো ঈশ্বৰ সন্তুষ্ট নহয় অৰ্থাৎ আনুজত হবে মিছা ভক্তিৰ অভাৱে
যদি ভক্তিভাৱ অভাৱ হৈ আছে আপুনি ঢেৰ কৰিলেও আপুনি ঘৰৰ গোটেই ভাল ধান বিকিও যদি ইয়াত ৰাইজক খুৱাই দিয়ে আপোনাৰ কোনো কামৰ অৰ্থ বিয় মিছা কথাটো বুজি পাইছেনে অকণমান সেইটোকে কৈছে গোটেই নামঘোষাখনৰ মহাতত্বটো কি পালে মাধৱ মহাপুৰুষে নামঘোষাৰ শেষত থৈ দিলে আনুগতভাৱে মিছা ভক্তিৰ বাবে গতিকে ভক্তিটো শিকিবৰ কাৰণে আজি আই দেৱহূতিয়ে তেওঁ কপিল প্ৰভুৰ পৰা শিকিছে যে মোক কোৱা যে জ্ঞানৰ স্বৰূপটো মোক বৰ্ণনা কৰা আৰু এই কথাটো ক'বলৈ যাওঁতে ভক্তি যুগৰ কথা ক'বলৈ যাওঁতে সৰ্বপ্ৰথমতে তেওঁৰ হৃদয়ত ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিছে যে এই ভগৱন্তক যদি তুমি ভক্তি নকৰা এই ভগৱন্তৰ ৰূপ যদি তুমি হৃদয়ত নধৰা আনুগতভাৱে মিছা ভক্তিৰ অভাৱ মনে খাইছেনে কথাবোৰ এনেধৰণে কথাবিলাক আগবাঢ়ি গৈ থাকে ধাপে ধাপে আগবাঢ়ি গৈ থাকে বহুত কথা জানিবলগীয়া আছে কৃষ্ণ হে ৰাম হৃদয়ত যত আছে ঘূৰয় অন্ধকাৰ জাত জন্মিলন্ত তীৰ্থেশ্বৰী পাছে তাংক হৰে হিৰে ধৰি লভিলন্ত সুখ নাহি কয় তাৰ পাৰ জংঘা দুই লক্ষ্মী কৰে ধৰি মদন কৰন্ত অল্প কৰি উৰুত তুলিয়া জগত জননীয়াই মন কৰিব দেই জংঘা দুই লক্ষ্মী কৰে ধৰি মদন কৰন্ত অল্প কৰি এই লক্ষীয়াই আপোনালোকে দেখিছেনে ভগৱন্তৰ এই জংঘাৰ পৰা এনেকৈ মোহাই থকা দেখিছেনে ক'ৰবাত দেখিছে নাই বাৰু ফটোত দেখিছে চাগে টিভিতটো দেখিছে চাগে টিভিত বাৰু কৰি থকা দেখিব কিন্তু ফটোবিলাকত অংকনহে কৰা আছে এই লক্ষীয়াই স্বামীৰ ভৰিটো কিয় মোহাই থাকে এইবোৰ জানিবলগীয়া কথা এতিয়া আমাৰ আইসকলক স্বামীক সেৱা কৰিবলৈ ক'লে ব্যস্ত কিন্তু ধনৰ আধা লাগিব অৰ্ধাংগিনীতে ভগৱন্তৰ চৰণত নাম গংগা বৈ আছে আৰু সেই নাম গংগাত যদি অৱগাহন কৰি যদি স্পৰ্শ কৰি থাকে তেন্তে লক্ষীয়ে জগতত যিমানবিলাক ধন ধান টকা পইচা দিছে সেই ভগৱন্তৰ চৰণ চুই দিছে মনত ৰাখিব আমাৰ আইসকলে যদি বাসকলৰ অকণমান এই আঁঠুৰ পৰা যদি তললৈ পিটিকি মৰাই দিয়ে ধন ধান হ'ব ধন পাব না মই মিছা কথা কোৱা নাই তাৰমানে বাপ সন্তুষ্ট হ'ব বাপ সন্তুষ্ট হৈ থকা সময়তে যদি বিচাৰে বোলে ফুলি এযোৰ বনাব লাগিব দেই কিন্তু দিবতে না কথাটো মই হাঁহি কৈছোঁ কিন্তু হয় কেলৈ কৈছোঁ তলুক ককা আকামিলা চৰণৰ কৰি তজু পাদুদগী ককা ভৈলা উত্তপতি তেওঁ যেতিয়া সেই বটু বামনে তিনিপদ ভূমি বিচাৰোঁতে ইপদ ভূমি ক'ত দিব বুলি কওঁতে তেওঁ মূৰত দিবলৈ লওঁতে তেওঁ যেতিয়া স্বৰ্গলৈকে ভৰিটো দাঙি দিলে গৈ পেলাই ব্ৰহ্মাণ্ডখন ফুটুৱাই পেলালে আৰু আপুনি মই যিখন ব্ৰহ্মাণ্ড আছোঁ এই ব্ৰহ্মাণ্ডৰ বাহিৰত ইমানেই পানী আছে বৰ ডাঙৰ চিনটেক্স এটা যদি ফটকৈ ফুটা উলিয়াই দিয়ে পানীখিনি ঘপকৈ পৰিবনে নপৰে বাৰু মানুহ থাকিব নোৱাৰে যেতিয়া ভগৱন্ত পুৰুষে তেওঁ বুঢ়া আঙুলিৰ আগত লাগি ব্ৰহ্মাণ্ডখন ফুটাই দিলে ব্ৰহ্মাণ্ডখন ফুটাই দিয়াৰ লগে লগে এনেকুৱাকৈ পানীত ধাৰা বৈ আহিলে সেই ধাৰাত আমাৰ ব্ৰহ্মাণ্ডৰ কোনো জীৱ থাকিব নোৱাৰিলে তেতিয়া কি কৰিলে মহাদেৱ শিৱই তেওঁ যে জগতৰ কল্যাণকাৰী তেওঁ লগে লগে কি কৰিলে তেওঁ জটাত সেই গংগাত ধৰি ৰাখিলে যেনেকৈ আমি বহুত আহি থকা পানীটো কিবা এটা কৰি যে পানীৰ গতিটো কমাই দিওঁ আৰু সেই জটাৰ পৰা গংগা কোনে নমাই আনিলে ভগীৰথ কমণ্ডলত থলে তাৰপিছত মহাদেৱ শিৱৰ জটাত থলে তেনেকৈ আহি পেলাই গংগা আমাৰ জগতত বৈ আছে গতিকে ভগৱন্তৰ চৰণত গংগা কি গংগা নাম গংগা আছে এগৰাকী আয়ে আমি আগতেও কৈছিলোঁ যে বাপজনাই যিটো কৰ্ম কৰিব তাৰ অৰ্ধংশ আইগৰাকীয়ে পাব আৰু আইগৰাকীয়ে যদি সদায় স্বামী সেৱা যদি তেনেধৰণে কৰি থাকে তেতিয়াহ'লে তেওঁ ধন ঐশ্বৰ্যৰ পৰা কেতিয়াও বিমুখ হ'ব নোৱাৰে যিটো কাম লক্ষ্মী আয়ে কৰিছে ইয়াত লিখিছে আই মই মনে ভাবি কথা নকওঁ ভাগৱতত এই কথাটোকে কৈ আছে কি কৈছে যে জংঘা দুই লক্ষ্মী কৰে ধৰি মদন কৰন্ত অল্প কৰি মদন মানে মোহাৰি থকা মালিচ কৰি থকা
আমাৰ ঈশ্বৰক কৰিব, ঈশ্বৰৰ মন ৰূপ ধাৰণ কৰি ল'ব, ভকতক কৰিব। ভকত সেৱা নকৰে নেকি আপুনি? পিছে আপোনাৰ নাই, আপুনি ঈশ্বৰক মৰ্দন কৰিব, ঈশ্বৰৰ পথ যুগল আপুনি সেৱা কৰিব। এইবোৰ আছে আমাৰ পঞ্চশীনা সেৱা ভাগতে, সেই ব্যৱস্থাটো আছে। ভৰি ওপৰৰ পৰা আপুনি মোহাৰি আনিব লাগিব। গতিকে এই নাম গংগা ভগৱন্তৰ চৰণত আছে, আৰু এই নাম মহাদেৱ শিৱই শিৰত ধাৰণ কৰিছে, হয়নে বাৰু? উৰুত তুলীয়া জগত জননী আই, অতসী পুষ্পৰ পাখি নয় বলয় আশ্ৰয় উৰু দুই, গৰুড় স্কন্দে প্ৰবন্ধে আতি শুৱাই। আৰু এনেধৰণে ভগৱন্ত পুৰুষে গৰুড়ৰ স্কন্দত উঠি সমস্ত জগত বিচৰণ কৰি থাকে। লম্ভিয়া আশয় পীতাম্বৰ, ওপৰে মেখলা ভুৱনৰ, হেন কতি তত চিন্তি বেক ঈশ্বৰৰ, ভুৱন আশ্ৰয় উদৰত, নাভি হ্ৰদ দেখি ভালমত, জাত জন্মি আছে লোক পদ্ম গুৰুতৰ, হেৰা মৰকত মণি পতন্তৰ, কাণ দুই আতি মনোহৰ, হাৰৰ কান্তিয়ে চেত বৰ্ণ প্ৰকাশ, লক্ষ্মীৰ নিবাস গুৰুস্থলে, শুক্ল শিৱৎসৰ কান্তি জ্বলে, কণ্ঠৰ কান্তিয়ে কৌস্তুভকো বিৰাজয়। লক্ষ্মীৰ স্থান ক'ত? লক্ষ্মীৰ স্থান ক'ত? ভগৱন্তৰ উৰুত। যদি ভগৱন্তৰ উৰুত আছে, বহি আছে, লক্ষ্মীৰ স্থান দিছে নহয়। আজি ভগৱন্তৰ স্থান ক'ত আছে? আমি ভগৱন্তৰ স্থানবিলাক দেখিছোঁ নহয়। বৈকুণ্ঠত থাকে, ভকতৰ হৃদয়ত থাকে, হৃদয় পদ্মত থাকে। এতিয়া লক্ষ্মী ক'ত থাকে? ভগৱন্তৰ উৰুত থাকে। যদি ভকতজনে ভগৱন্তৰ পদ সেৱা কৰিয়ে আছে, তেতিয়া লক্ষ্মীয়ে তাৰ সেৱা পাইছেনে নাই পোৱা? আপুনি লক্ষ্মীক কেনেকৈ ভগৱন্তৰ উৰুত গৈ সেৱা কৰিব? ভগৱন্তক লক্ষ্মী আই আপোনাৰ উৰুত বহি আছে, উৰুস্থলে দেখন্ত লক্ষ্মী। এই লক্ষ্মীক আপুনি ভগৱন্তক বাদ দি আপুনি কেনেকৈ সেৱা কৰিবগৈ কওকচোন? আপুনি লাগি আছে নহয়। দেৱহতী আয়ে ক'লে যে প্ৰকৃতি পুৰুষ এনেকুৱা এটা বস্তু, জল আৰু ৰস, জল আৰু ৰস লগ লগাই দিলে তাক পৃথক কৰিব নোৱাৰে। ঠিক তেনেকৈ প্ৰকৃতি পুৰুষ একেলগতে থাকে। এই তত্ত্ব বিচাৰিছে নহয়, ক'বগৈ নহয়, কৈ আছে নহয়। এতিয়া আগতে ভক্তিৰ কথা কৈ আছে। দেৱহতী আয়ে কৈছে যে প্ৰকৃতি পুৰুষ এনেকুৱা বস্তু যে এৰা এৰি নাই। গতিকে ভগৱন্ত পুৰুষ আৰু লক্ষ্মী এৰা এৰি নাই। তেওঁ লক্ষ্মী, তেওঁ উৰুস্থলত বহি আছে। গতিকে আমি একাষৰীয়াকৈ কেনেকৈ লক্ষ্মী পূজা কৰিলে? আপুনি আপোনালোকে লক্ষ্মী চৰিত্ৰখনতে পঢ়ি চাবচোন। লক্ষ্মীয়ে ঘোষণা কৰিছে তাত যে মোৰ স্বামীক যদি সেৱা কৰে তেন্তে মোক কৰিব নালাগে। যিখন লক্ষ্মী চৰিত্ৰ আপোনাক পঢ়ক এদিন, বুজি পাব। লক্ষ্মী আই নিজেই ঘোষণা কৰিছে এইটো কথা যে মোক সেৱা নকৰিব। মোৰ স্বামীক যদি সেৱা কৰা তেন্তে মই আপোনাক ক'ম, মই আছোঁৱেই তেওঁৰ হৃদয়ত। কথাটো বুজি পাইছেনে? গভীৰকৈ ভাবক, মই গভীৰকৈ ভাবিব কৈছোঁ। গতিকে লক্ষ্মী পূজা কৰা হোৱা নাই, কাৰণ লক্ষ্মী পূজা সেইবিলাক আমি অৱমাননা কৰা নাই, কাৰণ লক্ষ্মী পূজা হৈ আছে নহয়। কাৰণ উৰুত বহি আছে নহয় ভগৱন্তৰ, উৰুস্থলে দেখন্ত লক্ষ্মীৰ নিবাস। এতিয়া ভগৱন্তৰ পদত যদি আমি মূৰ দুৱাই আছোঁ, কি লক্ষ্মী এনেকৈ বেকাকৈ চাই থাকিব নেকি? আমি সেই ভগৱন্তৰ চৰণত লক্ষ্মী, সেই ভগৱন্ত তুমি বাদ দিয়া, আজি তোমাক অকল লক্ষ্মীকহে পুজিম, হ'ব নেকি? ধৰি লওক মোৰ আইগৰাকীক আপোনালোকে ভাত খাবলৈ মাতিলে ৰাতি, মোক যেনিবা নামাতিলে। আইগৰাকীক ভাত খাবলৈ মাতি দেৰি হৈছে, অৰ্থাৎ বাপজনে ফোন কৰি আছে, কেলৈ আহিব হোৱা নাই নেকি? বোলে গৈছ খালোঁ আৰু হ'লেই আৰু সেই সোনকালে কৰক দেই, সোনকালে কৰক, যাব লাগে। যদি লগতে বাপজনকো মাতি দিলেহেঁতেন, সেই সমস্যাটো বা শেষ। ৰাতি 12টা বাজে, 1টা বাজে, ফোন আহিলেহেঁতেন নি বা আই একেলগে মাতিব, অকলশৰীয়াকৈ নামাতিব, ঝেমেলাটো খতম। যদি আইগৰাকীক অকলে মাতে, আইগৰাকীয়ে ইয়াত উচপিচাই থাকিব। আপোনালোকে নিজে নিজে হৃদয়ত ভাবক, আইগৰাকী উচপিচাই থাকিব, যাব লাগিব ঘৰলৈ। বাপজন অকলে আছে, ভাত দিলে বা নাই, কি হ'ল কি নহ'ল, খালে নাই, হয় তাতে থৈ আহিছোঁ, আমুক সেই সোনকালে কওক দেই, যাব লাগে। যদি বাপজনকো যদি লগত আহিলেহেঁতেন, আইগৰাকীয়ে সেইবোৰ কেয়াৰপেই নকৰে, বিন্দাছ, কাৰণ বাপ লগত আছে। একদম স্পষ্ট, মই গাঁৱলীয়া ভাষাত কথাটো কৈছোঁ।
গতিকে বাপজনক যদি আপোনালোকে সেৱা সৎকাৰ কৰি থাকে আই লক্ষ্মী এইবোৰ কেবে নকৰে একদম বিন্দাস থাকিব আপোনাৰ প্ৰতি সন্তুষ্ট হৈ বাপ লগত আছে গতিকে কৃষ্ণৰ পূজাই সমস্তৰ পূজা হয় পৃথকে পুজিলে পূজা কেহু নাপাওঁ এইবোৰ ভাগৱতত আছে আই বাপ মই মনে ভাবি আপোনালোকক এইবিলাক কথা ক'বলৈ যোৱা নাই কথাবোৰ বুজক বুজি লওক তত্ত্ববিলাক জানক আৰু তত্ত্ববিলাক জানিবৰ কাৰণে এবাৰ আমি ভাগৱত আগবঢ়াইছোঁ প্ৰতিটো লাইন আমি ভাগৱত শেষ কৰাৰ কথা নাই হয়তো ভাগৱত 10 বছৰমান লাগিব এদায় হ'বলৈ আমি যিটো গতিত ভাগৱত পঢ়িছোঁ আমি জ্ঞানৰ কাৰণে পঢ়ি আছোঁ ভাগৱত এদায় কৰি সামৰি পেলাই ঘৰা ঘৰি যাবলৈ নহয় সদায় ভক্তসকল একলগ হৈ থকাৰ এটা ইচ্ছা নামঘৰলৈ অহাৰ এটা অভ্যাস আৰু ভগৱন্তৰ আনন্দপূৰ্ণ কথাবিলাকে আমি আমাৰ হৃদয়বিলাক যাতে আনন্দিত কৰি ৰাখিব পাৰোঁ ইয়াৰ ব্যৱস্থাহে কৰা হৈছে কৃষ্ণ হে ৰাম হাৰৰ কান্তিয়ে শ্বেতবৰ্ণ প্ৰকাশ হয় লক হে ৰাম মৰকত মণি পতন্তৰ তান দুই আতি মনোহৰ হাৰৰ কান্তিয়ে শ্বেতবৰ্ণ প্ৰকাশ হয় লক্ষ্মীৰ নিবাস উৰুস্থলে শুক্ল চিবৎসৰ কান্তি জ্বলে কণ্ঠৰ কান্তিয়ে কৌস্তভকো বিৰাজয় কণ্ঠত কৌস্তৱমণি এই কৌস্তৱমণিটো কি সমস্ত জগতৰ জীৱবিলাক পৰমাতি দৃষ্টি তেওঁ কণ্ঠত সমস্ত জীৱ নিবাস কৰি আছে কণ্ঠত কৌস্তৱমণি সূৰ্যৰ দৰে প্ৰকাশিত হৈ আছে বাহুত বলয়া তাৰ যত মন্দৰ গিৰিৰ ভ্ৰমণত হুইয়া সৰু বৰ জলে আতি জাতিস্কাৰ কৰতলে চক্ৰ ধৰি সন্ত বৈৰক দমন জ্যোতি মন্ত্ৰ হাজাৰ এক সুৰ সম তীক্ষ্ণ যাৰ ধাৰ আমাৰ ভগৱন্তসকলে প্ৰত্যেক ভগৱন্তৰ হাতত অস্ত্ৰবিলাক পেলে তো ভগৱন্তৰ অস্ত্ৰ ল'ব নালাগে আমি যদি দা এখন লৈ ফুৰোঁ পুখুৰী এখন যদি লৈ ফুৰোঁ আমাৰ বাগবলৈ কৈ দিব ভকতৰ এইবোৰ চৈত্য নেকি হাঠিয়া লৈ ঘূৰি ফুৰিছে হয় নাই মই যদি কঁকালত পুখুৰী এখন বান্ধি লৈ ফুৰোঁ দা এখন বান্ধি লৈ ফুৰোঁ লাঠি এডাল যদি লগত লৈ ফুৰোঁ আপোনালোকে কাইলৈ ক'ব যে ভকতক এইবিলাক কেলে লাগে কিন্তু মোৰ প্ৰভু ভগৱন্তই 4খন হাতত 4পাত অস্ত্ৰ লৈ আছে শিৱই ত্ৰিশূল লৈ আছে কেলে লৈ আছে এইবোৰ আমাৰ প্ৰশ্ন নহয় জানো কেলে লৈ আছে বা এইটো প্ৰশ্ন আপোনালোকলৈ দিলোঁ অহা শনিবাৰে আপোনালোকে ক'ব যে আমাৰ সনাতন পৰম্পৰাত সমস্ত ভগৱন্তৰ কিন্তু অস্ত্ৰ আছে তেওঁলোকে নিজেই ভগৱান আকৌ অস্ত্ৰবোৰ কেলৈ লৈ ফুৰিব লাগে আমি বাৰু আমাৰ প্ৰটেকশ্যন নাই তেওঁলোকেতো নিজে প্ৰটেকশ্যন কিন্তু প্ৰত্যেকৰ হাতত অস্ত্ৰ আছে নাই হনুমন্তৰ গদা লৈ ফুৰে অৰ্জুনে ধনু লৈ ফুৰে চব যিমানবিলাক আমি সেইখিনি বাৰু বাদ দিলোঁ কঠোৰা লৈ ফুৰে আইসকলক দিছোঁ দেই এইটো প্ৰশ্ন উত্তৰ অহা শনিবাৰে ক'ব লাগিব যে ভগৱন্তৰ হাতত অস্ত্ৰবিলাক কিয় গ্ৰহণ কৰে বা লৈ থাকে যে কি নহওক এইটো মই থলোঁ হে ৰাম কৰতলে চক্ৰ ধৰি চন্ত্ৰ বৈৰক দমন জ্যোতি মন্ত্ৰ হাজাৰ এক শুভ হাজাৰ এক সুৰ সম তীক্ষ্ণ যাৰ ধাৰ ক'ত লৈছে এই ৰাম বাহুত বলয়া তাৰ যত মন্দৰ গিৰিৰ ভ্ৰমণত হুইয়া সৰু বৰ জলে আতি জাতিস্কাৰ কৰতলে চক্ৰ ধৰি চন্ত্ৰ বৈৰক দমন জ্যোতি মন্ত্ৰ হাজাৰ এক সুৰ সম তীক্ষ্ণ যাৰ ধাৰ হে ৰাম আউৰ হাতে দিব্য শুক্ল শংখ যাৰ নাদে বৈৰ লাগে শংখ পদ্মৰ ওপৰে ৰাজ শংখ যেন জ্বলে শংকৰ শুনিত শত্ৰুৰ শুনিত লাগি সদা ভয়ংকৰ দেখি মহাগদা তাংক ভগৱন্তে ধৰি আশা কৌতূহলে আউৰ হাতে দিব্য শুক্ল শংখ তেওঁৰ হাতত বগা শংখ আছে যাৰ নাদে বৈৰ লাগে শংখ
পদ্মৰ ওপৰে ৰাজহংস যেন জ্বলে শত্ৰু শুনিত লাগি সদা ভয়ংকৰ দেখি মহা গদা তাংক ভগৱন্তে ধৰি আছা কৌতুহলে। আমাৰ নামঘৰীয়া বাপ শংখ কেলে বজায় আপুনি? প্ৰশ্ন বজাই আছে ন? আমিতো নাজানো, আপুনিহে বজাই আছে, আমিতো শুনি আছোঁ। শংখ কেলে বজায়? হা কি সংকেত? সংকেত বুলি আমি জানো এইটো বজালে ধনী, কিন্তু কিয় শংখ বজাব লাগে প্ৰশ্ন সেইটোহে। শংখটোতো বজালে ধনী হয়, সেইটো সংকেত হয়, আমি শংখ বজালে বুলি গম পালোঁ। সংকেত সংকেত মানে কি? কিন্তু শংখ কিয় বজাব লাগে? বিকাশে জানে নাজানে? হে 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 ৰ'বা, শংখ কৈ দিয়ক না। ঠিক আছে, মই জনাই দিওঁ, দেৰি নকৰোঁ। শংখ হ'ল গুৰুৰ প্ৰতীক, শংখ চক্ৰ গদাত্ম, চক্ৰ হ'ল দেৱৰ প্ৰতীক, পদুম হ'ল ভক্তিৰ প্ৰতীক, গদা হ'ল নামৰ প্ৰতীক। শংখ গুৰুৰ প্ৰতীক। শংখ ধ্বনিত ধৰ্ম প্ৰতিষ্ঠা হয়। যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হৈছিল তেতিয়া শংখধ্বনি দিছিল। সেই যুদ্ধখন যদা যদাহি ধৰ্মস্ব গ্লানি ভগৱতী ভাৰত, অৰ্থাৎ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ। সেইখন যুদ্ধ আমাৰ যুদ্ধবোৰ নিচিনা নহয়, তাত ধৰ্ম প্ৰতিষ্ঠা হ'ল। অৰ্থাৎ নামঘৰত সন্ধিয়া ৰাতিপুৱা শংখধ্বনিতে এই কথাটো বুজালে যে ধৰ্ম প্ৰতিষ্ঠা হৈছে, ধৰ্মক ৰক্ষা কৰা হৈছে, গুৰুক স্মৰণ কৰা হৈছে। মনত ৰ'বনে? আজিৰ পৰা যাতে নেপাহৰে। অঁ কাঁহ বজাওক। অঁ এইটো আমাৰ হাতত লিখা আছে নহয়, কাঁহৰ ধ্বনি, ঘণ্টা 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 আমাৰ ঘণ্টাটো কেলৈ খুলি দিয়া? ঘণ্টা দিয়ক, ভাগৱতত আছে। শংখ ঘণ্টা বাদ্যধ্বনি আছে নাই? মৃদং, খোল, তাল, শংখ, ঘণ্টা, কাঁহ ভাগৱতত আছে নহয়। ঈশ্বৰক চাওক, যেতিয়া ভগৱন্তক ভোগ লগায় তেতিয়া শংখ ঘণ্টা বাজে। এইপিনে শংখ বাজিব লাগে, সেইফালে ঘণ্টা বাজিব লাগে, কাঁহ বাজিব লাগে। এইবিলাকে কি কৰে? ভগৱন্তক জাগৃত কৰে। এতিয়া এই ঘণ্টাটোৰ অৰ্থটো মই কৈ দিছোঁ। আপোনালোকৰ ঘৰত কলিং বেল আছে নাই? কাৰ কাৰ ঘৰত আছে? আপুনি আপোনাৰ ঘৰলৈ অতিথি আহিলে কেনেকৈ গম পাব? অতিথিয়ে কলিং বেলটো টিপিব লাগিব, টিপিলে গম পাব নাই? কিৰিং। তো ভগৱন্তৰ ঘৰলৈ আহিলে আপুনি যে আহিছে, ভগৱন্ত কেনেকৈ গম পাব? যদি ঘণ্টাটো বজায় যে মই আহিছোঁ প্ৰভু, বা আপোনাৰ ঘৰলৈ আহিছোঁ। এইবোৰ শাস্ত্ৰত আছে। শংখ ঘণ্টা জাগৃত। আপুনি কিৰিংকৈ মাৰি দিয়াৰ লগে আপোনাৰ হৃদয়ত চৈতন্য শক্তিটো জাগৃত হৈ যায়। দবাটো কেলৈ বজায়? তেতিয়া খোল কেলৈ বজায়? কাঁহ কেলৈ বজায়? তালযোৰ কেলৈ বজায়? এইবিলাকে আমাৰ জাগি থকা শক্তিটো চৈতন্য কৰে। আমাৰ প্ৰত্যেকৰ হৃদয়ত ভক্তিবিলাক আছে। মই হনুমান চালিচাখন কি অৰ্থ জানেনে? যেতিয়া মন্দগিৰি পৰ্বতত অৰ্থাৎ মহেন্দ্ৰ পৰ্বতত উঠি যেতিয়া আহিম সম্পান্তি পক্ষীৰ দৃষ্টিত যেতিয়া বানৰসকলক কৈছিল যে সীতাক লংকাত নি লুকুৱাই থৈছে, ইমান দূৰলৈকে দেখে তাৰমানে সাগৰৰ সিপাৰে। আৰু এতিয়া মহেন্দ্ৰ পৰ্বতৰ পৰা গৈ সীতাক চাই আহিবগৈ লাগে। এতিয়া যাব কোনে? অতখন সাগৰ পাৰ হৈ কোনে যাব? বান্দৰবিলাকৰ মাজত এতিয়াতো ভগৱন্ত পুৰুষক ক'বগৈ লাগিব, ৰামক ক'বগৈ লাগিব, ভোগীবক ক'বগৈ লাগিব যে তোমালোকক সীতা ক'ত আছে অন্বেষণ কৰিবৰ কাৰণে পঠাইছিলোঁ, তোমালোকে এতিয়ালৈকে খবৰটো দিব লাগিব নহয়। আপুনি ক'লেই দেখোন সেই তাতে আছে বা নাই আকৌ। সেই নিৰীক্ষণ কোনে কৰিব? নিৰীক্ষণ কৰিবৰ কাৰণে তেতিয়া জাম্বন্তই জানে যে হনুমন্তৰ ভিতৰত কিমান ভক্তি, কিমান শক্তি আছে। হনুমন্তক মাতি নি হনুমন্তৰ শৰীৰত থকা শক্তিখিনি জাম্বন্তই প্ৰকাশ কৰিছে। সেইখনেই হনুমান চালিচা। এজন ভক্তৰ হৃদয়ত আপোনালোকৰ প্ৰত্যেকৰ হৃদয়ত ভক্তি আছে, কিন্তু ভক্তিটো জাগৃত কৰিব নাজানে।
মোবাইলত চিম সকলোৱে সোমাই থাকে নহয়, ৰিচাৰ্জটো কৰিব লাগে। ৰিচাৰ্জ নকৰিলে মোবাইলটো কাম আছিল নাই। আপোনাৰ হৃদয়তো ভগৱান আছে, তেওঁৰ হৃদয়তো ভগৱান আছে, তেওঁৰ হৃদয়তো ভগৱান আছে। সকলোৰে হৃদয়ত ভক্তিভাৱ আছে, ভক্তিৰ অভাৱ কাৰো নাই, কিন্তু জাগৃত নহয়। যোনে প্ৰেক্টিছ কৰিছে তেওঁ জাগৃত হৈছে। সেইকাৰণে কৈছে আপুনি বৈষয়িক জীৱনত যিমানখিনি ধন টকা পইচা ঘটিছে সেইবোৰ চব ক্ষয় হ'ব। আৰু পৰম বিত্ত যেতিয়া অৰ্জন কৰিব সি যিমানে ব্যৱহাৰ কৰিব সিমানে বাঢ়ি যায়। আপোনাৰ 1 লাখ টকা বেংক বেলেঞ্চ আছে, কাইলৈৰ পৰা যদি খৰচ কৰিবলৈ ধৰে এটা সময়ত 1 লাখ টকা এটা হৈ যাব। কিন্তু পৰমাৰ্থী বিত্ত পৰম বিত্ত যিদিনাখনি আপুনি খৰচ কৰিবলৈ ধৰিব সিমানে বাঢ়ি গৈ থাকিব। তাৰমানে আপুনি ভাগৱত কথা যিমান গাব, আপুনি নাম যিমান গাব, আপুনি যিমান ঘোষা আওৰাব সিমানে বাঢ়ি বাঢ়ি গৈয়ে থাকিব। নে বাপ এই গুৰু ওচৰত কথা পতা লৈ আহিলে, কিতাপখন জাপি থৈ দিছে, জীৱনত মেলি নাচায়, এতিয়া আপোনাৰ সেই সম্পত্তি বাঢ়ি গৈ থাকিব নেকি? কিন্তু সেইটো সম্পত্তি বাঢ়িব যিটো আপুনি উপাৰ্জন, যিটো আপুনি বিষয় সংখ্যাখনৰ উপাৰ্জন কৰিছে। বেংকত যদি থৈ দিয়ক, আপোনাৰ সুদ বাঢ়ি 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 কিবা এটা আপুনি মোটা অংক এটা পাব। কিন্তু পৰমাৰ্থী বিত্তত আকৌ খৰচ কৰিব লাগিব, তেতিয়াহে বাঢ়ে। মই যদি ভাগৱত কথা কোৱা বন্ধ কৰি দিওঁ, এদিন মোৰ হৃদয়ৰ পৰাও ভাগৱত গুচি যাব। আজি ভাগৱতৰ লগত লাগি আছোঁ, ভাগৱতৰ কথা পাতি আছোঁ, নাম জপ কৰি আছোঁ কাৰণে কণ্ঠলগ্ন হৈ আছে, বা মোতকৈও শ্ৰেষ্ঠসকলৰ তেনেকুৱা হৈ আছে। গতিকে আপোনাৰ প্ৰত্যেকৰ মোবাইলত যেনেকৈ চিমটো আছে, সেই চিমটো যেতিয়ালৈকে আপুনি ৰিচাৰ্জ নকৰে তেতিয়ালৈকে সেই মোবাইলটোৰ কোনো কাম নাই। ৰিচাৰ্জ নথকা মোবাইলটো ল'ৰা ছোৱালীক দিলেও পেলাই দিব। আপুনি ৰিচাৰ্জ নথকা মোবাইলটো দি চাবচোন, দলিয়াই পেলাই দিব, হয় নাই? গতিকে হনুমন্তৰ ভিতৰত থকা শক্তিখিনি জাবন্তই প্ৰকাশ কৰি দিছিল, আৰু লগে লগে মহেন্দ্ৰ পৰ্বতৰ পৰা একেটা জাপ মাৰি পেলাই হনুমন্তই সাগৰ পাৰ হৈ লংকা পাইছে। আৰু আপোনালোকৰ ভিতৰত থকা সেই ভক্তিভাৱটো আমি ভাগৱতৰ মাধ্যমেদি জগাই আছোঁ। আজি দেৱহতী আই ভক্তিস্বৰূপা, তেওঁক জাগৃত কোনে কৰি আছে? কপিল প্ৰভুৱে। আৰু আমাৰ আই বাপসকলক আমি জাগৃত কৰি আছোঁ প্ৰত্যেক শনিবাৰে শনিবাৰে আপোনালোকক ৰিচাৰ্জ ভৰাই দিয়া হয় এসপ্তাহৰ কাৰণে, হয় নাই? এসপ্তাহৰ কাৰণে আপোনালোকৰ ৰিচাৰ্জ ভৰাই ভৰাই থকা হৈছে, 3 দিন মানে যায়। আই বেয়া পাইছে নি কথাবোৰ? কি ভাবিছে আজি আই, কি ভাবিছে আৰু বৈষ্ণৱ আৰু ভগৱন্তৰ মাজত প্ৰভেদ নাই, মই সেইকাৰণে আইক কৈ দিয়া নাই। কিন্তু আপুনি হনুমন্ত ভকত, শ্ৰদ্ধা কৰক, সেৱা কৰক, কিন্তু হনুমানে যাক সেৱা কৰে তেওঁক আপুনি সেৱা কৰক। আপোনাৰ স্বামীয়ে যাক সেৱা কৰে তেওঁক কৰক। হনুমানৰ স্বামী কোন? ৰাম নহয় জানো? আপুনি ৰামক সেৱা কৰক। ৰামক সেৱা ক'লে হনুমানে আপুনি বন্ধু নহ'ল জানো? একে গুৰু ঘৰৰ দাস হ'ল নাই? তেখেত হনুমান ভক্ত। মই কৈ দিছোঁ টেকনিকটো আপোনাক। হনুমানক মই বহুত ভাল পাওঁ, ভক্ত। উদ্ধৱক মই ভাল পাওঁ, বিদুৰক মই ভাল পাওঁ। বিদুৰৰ কথা পাতি আছোঁ, উদ্ধৱৰ কথা পাতি আছোঁ, মৈত্ৰেয়ৰ কথা পাতি আছোঁ। এই 6জন ভকত ভগৱন্তৰ একেবাৰে হৃদয়ত থকা ভকত, চপাহী পুষ্প। কিন্তু হনুমন্ত আপুনি ভকত, হনুমন্তক আপোনাৰ হৃদয়ত ৰাখক, কিন্তু ভজিব লাগিব কাক? কৃষ্ণ। হনুমানে কাক ভজে? ৰামক। উদ্ধৱে কাক ভজে? কৃষ্ণক। বিদুৰে কাক ভজে? ৰামক। ৰামকৃষ্ণ কি? গতিকে ৰামকৃষ্ণৰ অবিহনে আপুনি যেতিয়া ৰামকৃষ্ণক ভজিবলৈ যাব, আপুনি হনুমানৰ নিচিনা হৈ যাব। আপুনি হনুমান ভজিবই নালাগে, আপুনি হনুমান হৈ যাওক, আপুনি বিদুৰ হৈ যাওক, আপুনি মৈত্ৰেয় হৈ যাওক। সেই ভক্তজনে ৰাম আৰু কৃষ্ণক ভজোতে 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 এদিন তেওঁ কি হয়? সেই 6জন ভকতৰ নিচিনা হৈ যায়, সেই 12জন বৈষ্ণৱ হৈ যায়। আপুনি আকৌ সেই হনুমানক ভজি থাকিব নালাগে, আপুনি হনুমানৰ লগৰীয়া হওক, বন্ধু হওক। যে হনুমান গৈ আছে, মই হনুমানৰ নিচিনাকৈ কেনেকৈ ঈশ্বৰক ভক্তি কৰি হনুমানৰ লগত মই যাতে একেলগ হৈ যাবগৈ পাৰোঁ, এই ব্যৱস্থাটো আপোনালোকে কৰক। আৰু